বৃশ্চিক ৰাশিৰ লোকসকল সাৱধান। 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিলৰ মাজত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, কৰ্মক্ষেত্ৰ, ব্যক্তিগত জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত কিছুমান লোকৰ ভাগ্য হঠাৎ উজ্জ্বল হৈ উঠিব পাৰে, কিন্তু কিছুমানৰ ক্ষেত্ৰত সাৱধান নাথাকিলেও সমস্যা আহিব পাৰে। সেয়ে আজিৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ মই কম আপোনালোকৰ বাবে কোনটো দিন আটাইতকৈ শুভ হ'ব আৰু কোন দিনত আপুনি অলপ বেছি সাৱধান থাকিব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG স্মাৰ্ট টিপছ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিলৰ 2026লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব, টকা পইচা, কৰ্মক্ষেত্ৰ, ব্যৱসায় আজি কি পৰিৱৰ্তন আহিব পাৰে আৰু প্ৰেম তথা দাম্পত্য জীৱনত কি নতুন ঘটনা ঘটিব পাৰে, সেই সকলো বিষয়ে আজিৰ এই ভিডিঅ'টোত বিস্তাৰিতভাৱে জনাম। লগতে জানিব পাৰিব আপোনাৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিকাৰ। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ এই তথ্যবোৰ আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে সময়ছোৱাত ধন আৰু আৰ্থিক বিষয়ত কিছু উত্থান পতনৰ মাজেৰে পাৰ হ'ব পাৰে। এই সময়ছোৱাত আপুনি টকা পইচাৰ ক্ষেত্ৰত কিছুমান ভাল সুযোগ লাভ কৰিব পাৰে, কিন্তু তাৰ লগে লগে সাৱধান নাথাকিলে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 1 এপ্ৰিল আৰু 2 এপ্ৰিলৰ সময়ত ধন সম্পৰ্কীয় কিছুমান ভাল খবৰ পাব পাৰে। আগতে যিবোৰ কামত টকা ফাঁচি আছিলে সেইবোৰ লাহে লাহে মুকলি হ'ব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত পুৰণি ধাৰ বা বাকী ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰি কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সময়ছোৱাত অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। কিছুমান মানুহে ছাইড ইনকাম বা অতিৰিক্ত কামৰ পৰা অলপ ধন লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ দক্ষতা ব্যৱহাৰ কৰি নতুন কাম আৰম্ভ কৰে, তেন্তে আগলৈকে ইয়াৰ পৰা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহটো মোটামুটি অনুকূল থাকিব পাৰে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অলপ সময় লৈ চিন্তা ভাৱনা কৰাটো ভাল হ'ব। খৰধৰ কৰি কোনো ডাঙৰ ধৰণৰ সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। বিশেষকৈ 4 এপ্ৰিলৰ পৰা 6 এপ্ৰিলৰ মাজত হঠাৎ কিছুমান ডাঙৰ খৰচ আহিব পাৰে, যেনে ঘৰৰ কোনো কাম, গাড়ী বা অন্য কোনো ব্যক্তিক প্ৰয়োজন। সেয়ে টকা পইচা সংৰক্ষণ কৰি ৰাখিলে ভাল হ'ব। এতিয়া হৈছে সম্পত্তি। মাটি বাৰীৰ বিষয়ত এই সময়ছোৱাত কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত। যদি আপুনি নতুন ঘৰ, মাটি বা কোনো ডাঙৰ সম্পত্তি কিনাৰ চিন্তা কৰি আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আন মানুহৰ কথা শুনি খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। আনহাতে কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই সময়ছোৱাত পৰিয়ালৰ পৰা বা আত্মীয়ৰ পৰা ধন সম্পৰ্কীয় সহায় লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে টকা পইচাৰ ব্যৱস্থা কৰে, তেন্তে সপ্তাহৰ শেষৰ ফালে অৰ্থনৈতিক অৱস্থা আগতকৈ কিছু স্থিৰ আৰু ভাল হোৱা দেখা যায়। মুঠতে ক'বলৈ গ'লে 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে বৃশ্চিক ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক হ'ব। সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰে আগবাঢ়িলে লাহে লাহে আৰ্থিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ, কৰ্মজীৱন। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে এই সময়ছোৱাত কেৰিয়াৰ আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। আগতে যিবোৰ কামত বাধা আহিছিল সেইবোৰ সমস্যা লাহে লাহে সমাধান হোৱাৰ সম্ভাৱনা দেখা যায় এই সপ্তাহত। চাকৰি কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো কিছু ব্যস্ততাৰ মাজেৰে পাৰ হ'ব পাৰে। কাৰ্যালয়ত কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে আৰু নতুন দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। কিন্তু আপুনি যদি ধৈৰ্য আৰু নিষ্ঠাৰে নিজৰ কাম সম্পূৰ্ণ কৰে, তেন্তে ঊৰ্ধ্বতন বছে আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে। বিশেষকৈ 3 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ মাজত আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ ক্ষেত্ৰত প্ৰমোচন বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপুনি যদি দক্ষতা আৰু অভিজ্ঞতা দেখুৱাব পাৰিলে আগতকৈ ভাল সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল বৃশ্চিক ৰাশিৰ লোকে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়টো অলপ আশাব্যঞ্জক হ'ব পাৰে। কোনো সাক্ষাৎকাৰ বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে সকলো বিষয়ে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱা উচিত। ব্যৱসায় কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহটো মোটামুটি অনুকূল থাকিব পাৰে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
বিশেষকৈ যিসকল লোকে অনলাইন ব্যৱসায় বিক্ৰী বাণিজ্য বা সৃজনশীল কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়টো লাভজনক হ'ব পাৰে। কিন্তু এই সময়ছোৱাত সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলা ভাল হ'ব। কেতিয়াবা সৰু ভুল বুজাবুজিৰ বাবে কাৰ্যালয়ৰ পৰিৱেশ অলপ তিক্ত হ'ব পাৰে, সেয়ে শান্তভাৱে কথা বতৰা পাতি সমস্যা সমাধান কৰাটো উত্তম। যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সময়টো মনোযোগেৰে অধ্যয়ন কৰাৰ সময়। যদি আপুনি এই সময়টো নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখে তেন্তে আগলৈকে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। সংক্ষেপে 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে বৃশ্চিক ৰাশিৰ কেৰিয়াৰ জীৱনত কিছুমান নতুন সুযোগ আৰু দায়িত্ব আহিব পাৰে। যদিও মাজে মাজে কামৰ প্ৰেছাৰ বা বাধা অনুভৱ হ'ব পাৰে, তথাপিও আপুনি যদি আত্মবিশ্বাস আৰু ধৈৰ্য বজাই ৰাখে তেন্তে এই সময়ছোৱাত নিজৰ কৰ্মজীৱনত আগতকৈ বেছি উন্নতি কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন 1 পৰা 7 এপ্ৰিল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে 1 পৰা 7 এপ্ৰিললৈকে এই সময়ছোৱাত প্ৰেম আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান সংবেদনশীল হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ অনুভূতি আৰু আৱেগ আগতকৈ অলপ বেছি শক্তিশালী হৈ থাকিব পাৰে। সেয়েহে কেতিয়াবা সৰু সৰু কথাটো মনত খং বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। যিসকল বৃশ্চিক ৰাশিৰ লোকে ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে সপ্তাহৰ আৰম্ভণিতে অলপ দূৰত্ব অনুভৱ হ'ব নাইবা ভুল বুজাবুজি দেখা দিব পাৰে। কেতিয়াবা যোগাযোগৰ অভাৱৰ বাবে এই সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু যদি আপুনি শান্তভাৱে নিজৰ সংগীৰ সৈতে কথা বতৰা কৰে তেন্তে নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰে তেন্তে এই সমস্যাবোৰ লাহে লাহে সমাধান হ'ব পাৰে। বিশেষকৈ 4 এপ্ৰিলৰ পিছত সম্পৰ্কত পুনৰ মধুৰতা আৰু বুজাবুজি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি আৰু আপোনাৰ সংগীৰ মাজত বিশ্বাস আৰু সমৰ্থন আগতকৈ বেছি শক্তিশালী হ'ব পাৰে। যিসকল বৃশ্চিক ৰাশিৰ লোকে এতিয়াও প্ৰেম জীৱনত আৰম্ভণি হোৱা নাই তেওঁলোকৰ বাবে এই সময়টো নতুন মানুহৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আনিব পাৰে। হয়তো কোনো নতুন বন্ধু, সহকৰ্মী বা সামাজিক যোগাযোগৰ জৰিয়তে নতুন কোনো বিশেষ মানুহৰ আপোনাৰ জীৱনলৈ আহিব পাৰে। কিন্তু খৰধৰ কৰি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে চিনি লোৱাৰ পিছতহে আগবঢ়া ভাল হ'ব। বিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহটো পৰিয়ালৰ দায়িত্বৰ কাৰণে অলপ ব্যস্ততাৰে পাৰ হ'ব পাৰে। ঘৰৰ কাম কাজ, সন্তান বা পৰিয়ালৰ আন সদস্যৰ কাৰণে সময় দিব লাগিব পাৰে। কেতিয়াবা এইবোৰ কাৰণত স্বামী স্ত্ৰীৰ মাজত সৰু মতানৈক্য হ'ব পাৰে। কিন্তু যদি আপুনি নিজৰ সংগীৰ সৈতে ধৈৰ্য্যৰে কথা বতৰা কৰে আৰু এজনে আনজনক অনুভূতি সন্মান কৰে তেন্তে সম্পৰ্ক আগতকৈ বেছি মজবুত হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে দুয়োৰে মাজত ভাল বুজাবুজি আৰু সুখৰ মুহূৰ্ত আহিব পাৰে। এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ লোকসকলৰ নিজৰ সংগীক অলপ বেছি সময় আৰু মনোযোগ দিয়াটো খুবেই প্ৰয়োজনীয়। কেতিয়াবা সৰু সৰু যত্ন, মৰম আৰু সমৰ্থনেই সম্পৰ্ক বহু বেছি গভীৰ আৰু শক্তিশালী কৰি তোলে। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 এপ্ৰিললৈকে বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত কিছু উত্থান পতনৰ মাজেৰে পাৰ হ'লেও ধৈৰ্য, বিশ্বাস আৰু সঠিক বুজাবুজিৰ জৰিয়তে এই সময়ছোৱা সম্পৰ্ক আগতকৈ বেছি মধুৰ আৰু মজবুত হোৱাৰ সম্ভাৱনা আছে। এতিয়া জনোৱা হওক এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ বাবে কোনবোৰ দিন আটাইতকৈ শুভ হ'ব পাৰে। লগতে কোনটো সংখ্যা আৰু কোন ৰং ব্যৱহাৰে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। শুভ তাৰিখ 1 পৰা 7 এপ্ৰিলৰ ভিতৰত 2 এপ্ৰিল, 4 এপ্ৰিল আৰু 6 এপ্ৰিল আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে বা নতুন কোনো সুযোগ গ্ৰহণ কৰিব পাৰে। এই দিনবোৰত ভাগ্যৰ সহায় কিছু বেছি পোৱাৰ সম্ভাৱনা থাকে। শুভ সংখ্যা এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ বাবে 1, 5 আৰু 9 এই সংখ্যা বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম কৰে বা নতুন আৰম্ভণি কৰে তেন্তে এই সংখ্যাবোৰ আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে। শুভ ৰং এই সপ্তাহটোত আপোনাৰ বাবে ৰঙা, খয়েৰী আৰু বগা শুভ ৰং বুলি গণ্য কৰা হৈছে। এই ৰঙৰ কাপোৰ পিন্ধিলে বা নিজৰ ওচৰত এই ৰঙৰ কিবা বস্তু ৰাখিলে ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। এতিয়া হৈছে প্ৰতিকাৰ ৰেমেডি। এই সপ্তাহটোত জীৱনৰ বাধা কমিবলৈ আৰু সৌভাগ্য বৃদ্ধি কৰিবলৈ কিছুমান সৰু প্ৰতিকাৰ কৰিব পাৰে। প্ৰথমতে প্ৰতিদিনে ৰাতিপুৱা ঈশ্বৰৰ নাম স্মৰণ কৰি দিনটো আৰম্ভ কৰক। দ্বিতীয়তে মঙলবাৰে গৰীব মানুহক অলপ খাদ্য বা মিঠাই দান কৰিলে শুভ ফল লাভ কৰিব। 3 নম্বৰ মঙলবাৰে মন্দিৰত গৈ প্ৰাৰ্থনা কৰিলে মন শান্ত থাকিব আৰু আপোনাৰ নিগেটিভ শক্তি কমি যাব।
আনহাতে পৰিয়ালৰ মানুহৰ সৈতে ভাল আচৰণ আৰু সন্মান বজাই ৰাখিলেও জীৱনত ইতিবাচক ফলাফল বৃদ্ধি পায়। এই সৰু সৰু প্ৰতিকাৰবোৰ নিয়মিতভাৱে কৰিলে জীৱনৰ বহু বাধা বিঘিনি লাহে লাহে দূৰ হ'ব পাৰে আৰু ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল বৃশ্চিক ৰাশিৰ 1 পৰা 7 এপ্ৰিললৈকে সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰ আপোনালোকক নিজৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাৰ জীৱনক পথ দেখুৱায়, কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি সদায় নিজৰ হাততেই থাকে। সেয়ে সদায় ইতিবাচক চিন্তা কৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো নিশ্চয় অন কৰি ৰাখক, যাতে আগলৈকে এনে ৰাশিফল আৰু আধ্যাত্মিক ভিডিঅ' আপুনি পোনপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। পুনৰ দেখা হ'ম পৰৱৰ্তী এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।